যোৱাবাৰ মই মাতমৰা মথাউৰিলৈকে আহিছিলোঁ আৰু তেতিয়াই ৰাইজৰ লগত কথা পাতি মথাউৰিটো শক্তিশালী আৰু সংৰক্ষণৰ কাৰণে এটা ভাল আঁচনি লোৱা হ'ব বুলি আমি কৈছিলোঁ। এতিয়া বানদানা বুলি পাণডোখৰৰ পৰা মাতমৰা মাজুলীলৈকে আমি 22 কিলোমিটাৰ অঞ্চলত প্ৰটেকশ্যনৰ এটা স্কিম এটা হাতত লৈছোঁ। প্ৰায় 90 পৰা 120 কোটি টকা লাগিব। পৰিকল্পনা চলি আছে। সকলো ঠিকে থাকিলে আমি খুব সোনকালে কাম হাতত ল'ব পাৰিম। তেতিয়া ই এটা মাতমৰা মথাউৰিটোত এটা পূৰা সংৰক্ষণ দিব পাৰিব। আৰু এইবাৰো মথাউৰিটো ভাল অৱস্থাতে আছে, গাড়ী মটৰো চলাচল কৰি আছে। আৰু যদিও কোনোবা জেগাত অলপ বইল হৈছে, তথাপিতো ব্ৰহ্মপুত্ৰৰ পানী এইবাৰ ঢকুৱাখানা সমষ্টিৰ ভিতৰত সেইটো আমাৰ বাবে এটা সুখৰ খবৰ। কিন্তু তথাপিতো বিভিন্ন উপনৈৰ পানীয়ে ঢকুৱাখানাত বানপানীত 50খনমান গাঁৱক আক্ৰান্ত কৰিছে। চৰকাৰে যিমান পাৰে সাহায্য অভিযান চলাইছে, সহায় কৰিছে আৰু সহায় আমি কৰি থাকিম। গতিকে এই স্কিমটো যদি হৈ যায়, এই 22 কিলোমিটাৰ পাই যাব। পানীটো মানে সোমাই বাবা কৰি যাবি। কাম আগবাঢ়িছে, আপোনালোকে জানে। অকণমান ৰ'ব যদি নৱেম্বৰ ডিচেম্বৰত আমাৰ গোটেই প্ৰটেকশ্যন স্কিমটো আৰম্ভ হৈ যাব লাগে আৰু বাকী এই বেম্বু ব্ৰিজ হৈছে আৰু বেলেগ কথা নাই। স্থাপন কৰাত খুব দামতে দিম।